হিমন্ত বিশ্ব শৰ্মাৰ ৰাজত্বকালত অত্যন্ত পুতৌ উপজিছে এই হিমন্ত বিশ্ব শৰ্মাৰে তেওঁৰ ব্যক্তিগত চেনেল নিউজ লাইভত কাম কৰা সেই আমাৰ অসমৰ বৰেণ্য দুজন অসমীয়া জাহিৰ হুছেইন আৰু ৱাজবীৰ হুছেইনলৈ মোৰ পুতৌ উপজিছে। তেখেতসকলে দীৰ্ঘদিন ধৰি নিউজ লাইভৰ সেই বৰেণ্য আসন দুখনত থাকি অলংকৃত কৰি ৰাখিছে। আমাৰেই গৰ্ব যে অসমৰে থলুৱা অসমীয়া খিলঞ্জীয়া মুছলমান প্ৰতিনিধিয়ে এটা ইণ্টেলেকচুৱেল গাদীত বহাৰ সুবাদ লাভ কৰিছে। আজিৰ তাৰিখত কিন্তু পুতৌ উপজিছে এইকাৰণে তেখেতসকলৰ চকুৰ প্ৰচাৰতে তেখেতসকলে অসমৰ বিস্তৃত অঞ্চলত কেমেৰা নিবদ্ধ হৈ থকা সময়ত তেখেতসকলৰ সংবাদ প্ৰহৰীসকল সক্ৰিয় হৈ থকাৰ সময়তো অসমৰ থলুৱা সেই মুছলমান সম্প্ৰদায়টোক বিভিন্ন ধৰণে লঘূলাঞ্চনা কৰাৰ উপৰিও আজি ফখৰুদ্দিন আলি আহমেদৰ দৰে এজন বৰেণ্য অসমীয়াক নাম কৰ্তন কৰাৰ দুঃসাহস কৰিবলৈ সুবিধা লাভ কৰিছে। আজি এখন মেডিকেল কলেজৰ ধুবুৰী এখন মেডিকেল কলেজৰ নাম ফখৰুদ্দিন আলি আহমেদৰ নামত ঐতিহাসিকভাৱে আছিল আৰু সেই নামটো তেওঁ হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপিৰ ৰাজত্বকালত কৰ্তন কৰিছে। আমি এটা প্ৰত্যাহ্বান জনাই কথা ক'ব খোজোঁ যে আহমেদাবাদৰ নাম তেওঁলোকে সলনি কৰাৰ কিয় সাহস কৰা নাই? অসমৰ প্ৰতিটো প্ৰান্তৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ নাম সলনি কৰাৰ সাংঘাতিক এটা তাণ্ডৱ লীলা চলাই আছে বিজেপি শাসিত চৰকাৰখনে, আৰু কিন্তু গুজৰাটৰে আহমেদাবাদৰ নাম সলাবলৈ কিন্তু তেওঁলোকে সাহস কৰিব পৰা নাই। কাৰণটো এই বৈষম্য কিয়? এই পুঁজিবাদী গোটেই শক্তিটো ভাৰতবৰ্ষৰ পুঁজিবাদী শ্ৰেণীটো আহমেদাবাদৰ সৃষ্ট কাৰণে তেওঁলোকৰ ডকুমেণ্টেশ্যনৰ পৰা ধৰি তেওঁলোকৰ সকলো নটিফিকেশ্যনৰ সকলো সাল সলনি কৰাৰ ক্ষেত্ৰত বহুত দাম ভৰিব লাগিব। গতিকে তেওঁলোকৰ যাতে ক'তো ক্ষতিও নহওক, আমাৰ সৰ্বসাধাৰণ মানুহৰ ক্ষতি হওক, সেইটোৱে মূল কথা নহয় জানো? হিমন্ত বিশ্ব শৰ্মাৰ আচলতে কামৰ নামত কি কাম কৰি থাকিব লাগে আৰু তেওঁ কৰি থাকিব লাগিছে কি? সেইকাৰণে আমি কৈছোঁ অসমীয়া খিলঞ্জীয়া লোকসকলেও সাৱধান হোৱা দৰকাৰ। এই ঘটনাটোৰ পৰা আমি এটা শিক্ষা ল'ব লাগিব। আজি ফখৰুদ্দিন আহমেদৰ দৰে ব্যক্তিৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ভাৰতবৰ্ষৰ স্থান দখল কৰিছিল আমাৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰা, আৰু সেইজন ব্যক্তিৰ নাম কৰ্তনৰ যেতিয়া দুঃসাহস কৰিব পাৰিছে হিমন্ত বিশ্ব শৰ্মা, তেতিয়াহ'লে পৰৱৰ্তী সময়ত আমাক ইফালে মিয়া ইফালে থলুৱা মুছলমান গৰীয়ামৰীয়া বুলি যিটো বিভাজনৰ যোগেদি ধৰ্মীয় মেৰুকৰণৰ যোগেদি যিটো কট্টৰ ৰাজনীতিৰ এটা যিটো পাশা খেলিছিলে, সেই যে তাত যে আমাৰ নাজানি নুবুজি আমাৰ যে অসমীয়া থলুৱা খিলঞ্জীয়া মুছলমান গৰীয়ামৰীয়া বুলি কৈ আমি ইউনিয়ন কৰিছিলোঁ, আপোনালোক দেখিছে নহয় আজি ফখৰুদ্দিন আলি আহমেদ থলুৱা অসমীয়া মুছলমানৰ নাম কেনেকৈ কৰ্তন কৰি দিলে। গতিকে তেখেতৰ নাম কৰ্তন কৰিব পৰাকৈ যেতিয়া বিজেপিয়ে সাহস অৰ্জন কৰিছে, তেতিয়া পৰৱৰ্তী সময়ত এই নিৰ্বাচনটোৰ পৰৱৰ্তী সময়ত কি ঘটনা ঘটাব পাৰে আপোনালোকক আৰু বেলেগ ইণ্ডিকেশ্যন কিবা প্ৰয়োজন আছেনে? গতিকে সজাগ হওক। এই ভোট নিৰ্বাচন আমাৰ বিবেকৰ দ্বাৰা পৰিচালিত হ'লে ভাল। তেখেতৰ কথাত আচলতে ভুল যাব নালাগে। বলৰেজাৰৰ ভাবুকি দি মিয়া মুছলমানসকলক তেওঁলোকে পদুমৰ মালা পিন্ধাই এটা বিজেপিকৰণ কৰাৰ এটা ৰাজনীতি কৰিছে। দীৰ্ঘদিন হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত থাকি মিয়া মুছলমান বুলি মুছলমানৰ ভোট বেংক কংগ্ৰেছৰ বুলি সেই কথাটো তেখেতে ঐতিহাসিকভাৱে জানে, তেখেতে ষ্টাডি কৰি থৈছে। গতিকে সেই একেটো জ্ঞান একেটা ৰাজনীতি একেটা যন্ত্ৰ ব্যৱহাৰ কৰি সকলো ভোটক তেওঁ বিজেপিলৈ কনভাৰ্ট কৰাৰ ক্ষেত্ৰত এটা ৰণনীতিত সফল হৈছে হিমন্ত বিশ্ব শৰ্মা, আৰু সেই তেওঁৰ ৰণনীতিত ভুল গৈছোঁ আমাৰ দৰে থলুৱা খিলঞ্জীয়া অসমীয়া মুছলমান অথবা মিয়া মৈমনছিঙীয়া সেইসকল লোক তেওঁৰ জালত বন্দী হ'বলৈ আৰম্ভ কৰিছে। গতিকে ফখৰুদ্দিন আলি আহমেদৰ এই ঘটনাটোৰ পৰা সকলোকে সজাগ সচেতন হ'বৰ কাৰণে আহ্বান জনাইছোঁ।